2024 চাই থকা প্ৰতিগৰাকী দৰ্শকক আজি উৰুকাৰ আন্তৰিক ওলগ জনাইছোঁ। উপস্থিত আছোঁ নলবাৰীৰ বৰিতাপা থুঠিকাটা যি মিলন বজাৰ, সেই মিলন বজাৰত আমি কালিৰে পৰা গোটেই পৰিৱেশখিনি দেখুৱাই আছোঁ। নিশাৰে পৰা এই যি বৰিতাপা থুঠিকাটা মিলন বজাৰ আছে, মিলন বজাৰৰ যি মাছৰ বজাৰৰ যিটো পৰিৱেশ, এই পৰিৱেশটো বাৰুকৈ আকৰ্ষণীয় হৈ পৰে। কাৰণ বিভিন্ন প্ৰান্তৰ পৰা যিসকল মৎস্য ব্যৱসায়ী, সেই মৎস্য ব্যৱসায়ীসকলে এই মাছৰ বজাৰখনলৈ আহে আৰু গ্ৰাহকসকলে আচলতে এক প্ৰকাৰ বীৰ দি বাট নোপোৱা যি অৱস্থা, সেই অৱস্থাৰ সৃষ্টি কৰে আৰু এই মাছৰ বজাৰখন হৈ পৰে এক প্ৰকাৰ উৎসৱস্থলীলৈ ৰূপান্তৰিত হয়। আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাইছোঁ কালি সন্ধিয়া কি ধৰণৰ এটা পৰিৱেশ আছিল, নিশাৰ ভাগত আমি পৰিৱেশ দেখুৱাইছিলোঁ আৰু আজি পুৱতি নিশাৰে পৰা এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ক্ৰেতা বা যিসকল বিক্ৰেতা সকলো সাজু হৈ এই ধৰণে যি উৰুকাৰ বজাৰ, সেই উৰুকাৰ বজাৰ আগবঢ়াই নিছে। অকণমান ব্যৱসায়ী এগৰাকী আছে, তেখেতৰ সৈতে কথা পাতিম। ৰৌ, ভকুৱা, বিকেট, কমন কাৰ্প, বিভিন্ন প্ৰজাতিৰ যিসমূহ মাছ, সেই মাছসমূহ আছে, আমি অকণমান কথা পাতিম। দাদা, অকণমান আপোনাৰ লগত কথা পাতিম। কেনেকুৱা ব্যৱসায় কেনেকুৱা হৈছে? ভালে চলি আছে। কি কি মাছ আছে আপোনাৰ? আৰি আছে, চিতাল আছে, ৰৌ আছে, ভকুৱা আছে। দামবিলাক অকণমান যদি কৈ দিয়ে। বিকেটৰ হ'ল 250, আৰিৰ হ'ল 1300 আৰু চিতালৰ হ'ল 600 আৰু ভকাৰ হ'ল 500। আপুনি মাছবোৰ ক'ৰ পৰা আনিছে? এই আমাৰ এই দেউলাহাল দৌলাশালৰ পৰা আনিছে। ৰামপুৰ। আপুনি প্ৰতি বছৰে ব্যৱসায় কৰে? প্ৰতি বছৰে কৰোঁ মই। কেনেকুৱা হয় ইয়াৰ ব্যৱসায়? বেয়া নহয়, ভালে হয়। ভালেই হয়, নিশ্চয়কৈ। আৰু এই ধৰণে দেখুৱাইছোঁ বিভিন্ন প্ৰজাতিৰ যিসমূহ মাছ, সেই মাছেৰে উভৈনদী হৈ পৰিছে বৰিতাপা থুঠিকাটা মিলন বজাৰৰ এই যি মাছৰ বজাৰ। আৰু অকণমান আমি আগুৱাই যাম। গ্ৰাহকসকল আছে, গ্ৰাহকসকলৰ সৈতে কথা পাতিম। বিক্ৰেতাসকল আছে, বিক্ৰেতাসকলৰ সৈতেও আমি কথা পাতিম। আৰু যিহেতু আজি উৰুকাৰ দিনটোত দেখিবলৈ পোৱা গৈছে সকলোৱে যি ভোগালীৰ উৰুকা, সেই উৰুকাৰ বাবে মাছে মঙহে খোৱাৰ বাবে আচলতে সাজু হৈছে। সাধ্যানুসৰি সকলোৱে মাছ ক্ৰয় কৰিছে, কোনোবাই মাংস ক্ৰয় কৰিছে আৰু ক্ৰয় কৰি পৰিয়ালৰ সৈতে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে এই ধৰণে বজাৰলৈ ওলাই আহিছে। অকণমান কথা পাতিম। আপুনি বজাৰ সমিতিৰ হয়? আজিতো উৰুকাৰ বতৰ, গতিকে মাছবিলাকৰ দৰদাম আৰু জানেতো, লোকেল মাছ আমাৰ আহি আছে। কেনেকুৱা দামবোৰ কেনেকুৱা পাইছে? নাম্বৰ মানে মাছ লৈ দাম আছে, ভাল মাছৰ ভাল দাম আছে, সৰু মাছৰ সৰু দাম হ'ব। আপোনালোকৰ নিৰ্ধাৰিত দামবোৰ কি ধৰণৰ? নিজৰ দাম মানে আমাৰ ধৰি লওক বজাৰত নিৰ্ধাৰিত দাম বুলি ক'বলৈ নায়ে, কাৰণ চৰকাৰে যিটো নিৰ্ধাৰণ কৰিছে সেইটোৱে আপোনালোকৰ? সেইটোৱে একে, সেই দামতে আমাৰ বিক্ৰী হৈ আছে মাছবিলাক। এই ধৰণে দেখিবলৈ পোৱা গৈছে বৰিতাপা থুঠিকাটাৰ মিলন বজাৰৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আমি দেখুৱাইছোঁ। বিভিন্ন প্ৰজাতিৰ ৰৌ, ভকুৱা, বৰালি, বিভিন্ন প্ৰজাতিৰ মাছেৰে উভৈনদী হৈ পৰিছে এই বজাৰখন। অকণমান এই ব্যৱসায়ীগৰাকী আছে, অকণমান কথা পাতিম। কেনেকুৱা দামবোৰ কেনেকুৱা? চিতল কেনেকুৱা? চিতল আপোনাৰ 400, ৰৌবোৰ? ৰৌ আপোনাৰ 250, 300। আৰু 300। বিক্ৰী কেনেকুৱা? ভালে বৰ্তমান। নিশ্চয়কৈ বিক্ৰী যথেষ্ট ভাল বুলি কৈছে। অকণমান গ্ৰাহকসকল আছে, গ্ৰাহকসকলৰ সৈতে সম্ভৱ হ'লে অকণমান কথা পাতিম আৰু সামগ্ৰিক পৰিৱেশটো অকণমান দেখুৱাই ল'ম। সামগ্ৰিক পৰিৱেশটো দেখুৱাব মোৰ সতীৰ্থ পৰাগে। এই ধৰণে দেখিবলৈ পোৱা গৈছে যে এই যি বৰিতাপা থুঠিকাটা মিলন বজাৰৰ যিটো পৰিৱেশ, এই পৰিৱেশটো যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। ইয়াত যি বৰালি প্ৰায় 21,000 টকা পৰ্যন্ত দাম উঠিছিল। অকণমান কথা পাতিম। কেনেকুৱা মাছ, কি মাছ চালে? মাছ বিভিন্ন ধৰণৰ মাছ চালোঁ, ডাঙৰ সৰু বহুত চালোঁ। কেনেকুৱা পাইছে ইয়াৰ মাছৰ বজাৰটো? এইবাৰ মাছৰ বজাৰটো অলপ ওখ আছে, দাম বেছি আছে অলপমান। নিশ্চয়কৈ গ্ৰাহকসকলে মন্তব্য কৰিছে যে দাম কিছু ইয়াত বেছি আছে বুলি তেখেতসকলে মন্তব্য কৰিছে, কিন্তু ব্যৱসায়ীসকলৰো যি ব্যৱসায়, সেই ব্যৱসায় তেখেতসকলে ভাল হোৱা বুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।